নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলি বৰা পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত। আজি যিহেতু 2024 15 ডিচেম্বৰ দিহানামৰ পৰিৱেশন কৰিবলৈ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত 10,600 গৰাকীৰ ওপৰত আই মাতৃৰ দিহানাম পৰিৱেশন। নিৰ্মলা দাস সভানেত্ৰী, গীতাঞ্জলি হাজৰিকাৰ সম্পাদিকা, স্থান শিৱসাগৰ। বিশ্ব অভিলেখ হেতুকে আজি যিহেতু টাৰ্গেট 5,555 গৰাকী আছিল, কিন্তু আমাৰ আইসকলৰ যি উৎসাহ, আদৰ্শ, আগ্ৰহ, গতিকে আইসকল আমাৰ বাঢ়ি গৈ 10,600 গৰাকীৰ ওপৰত আই মাতৃ ওলালে। গতিকে এয়া তাৰে দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। অলপ ভিডিঅ'টো ভাল পালে আপোনালোকে সহায় কৰিব। ভাল লাগিছে সঁচাকৈ, ইমান ডাঙৰ এটা অনুষ্ঠানত আমি দিহানাম গাবলৈ সুবিধা পাইছোঁ। বহুত ভাল লাগিছে। আইসকলে বগা সাজেৰে পিন্ধি খুব সুন্দৰ এটা পৰিৱেশ হৈছে। চাওক আপোনালোকে এয়া উপভোগ কৰক, কাৰণ দেখালোঁ ভিডিঅ'টো। বহুত ভাল লাগিছে, চাওক ইমান সুন্দৰ অনুষ্ঠান। একেলগে ইমানখিনি আইসকলৰ লগত দিহানাম গাবলৈ বহুত ভাল লাগিছে আজি। এয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। সকলোখিনি সংবলিত এখনি সৰু পুস্তিকা আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ। যিহেতু এটি আনুষ্ঠানিক, সিহঁতে আমাক এখন পৰিচয় লাগে, অনুষ্ঠানটোৰ এটি পৰিচয় লাগে। সেইবাবে আমি এখন পুস্তিকা প্ৰকাশ কৰি উলিয়াইছিলোঁ। সেই পুস্তিকাখিনিকো আমি এতিয়া উন্মোচন কৰিম।